who was the viceroy of British India at the time of first session of Congress? ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ যেতিয়া গঠন হৈছিলে তাৰপিছত প্ৰথম সেশন প্ৰথম অধিৱেশনৰ সময়ত ভাইচৰয় কোন আছিলে ঠিক আছে ব্ৰিটিছ ইণ্ডিয়াৰ ভাইচৰয় কোন আছিলে সেইখিনি আপুনি কৰিব লাগিব সেইটো এনসাৰ হ'ব লৰ্ড ডাফৰিন সৰি লৰ্ড ডাফৰিন ওকে এতিয়া চাওক ইয়াতে লিখা আছে 1885 কোনে এ অ হিউমে আহিব পাৰে যে কোনে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এষ্টাব্লিছ কৰিছিলে এ অ হিউম ঠিক আছে আৰু লৰ্ড ডাফৰিন এইখিনি সময়ত ভাইচৰয় আছিল এই বস্তুটো আপুনি কেনেকৈ জানিব যদি আপুনি ইণ্ডিয়াৰ ভাইচৰয় লিষ্টখন আপোনাৰ মনত আছে 1958 পৰা এণ্ড অফ দা মানে হেৰি সময়লৈকে স্বাধীনতাৰ সময়লৈকে কোন কোন ভাইচৰয় আছিলে সেই লিষ্টখন যদি আপুনি চাব যে 1885 সময়ছোৱাত ভাইচৰয় কোন আছিলে আচ্ছা লৰ্ড ডাফৰিন সেইজনেতো হ'ব গতিকে তেওঁলোকৰ যদি আপুনি টাৰ্মটো জানে আৰু কেতিয়া আপোনাৰ প্ৰতিষ্ঠা হ'ল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এইটো যদি ৰিলেট কৰে গতিকে টাইমলাইনটো জনাৰ পিছত গোটেই এনসাৰখিনি আপুনি নিশ্চয় কৰিব পাৰিব ঠিক আছে লৰ্ড ডাফৰিন ওকে নেক্সট কুৱেশ্যন সেকেন্ড কুৱেশ্যন হ'ল যে when was ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফ্ৰম ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন হৈছিলে এইটো সকলোৱে জানে 28 ডিচেম্বৰ 1885 মনত ৰাখিব তাৰপাছত the first session of Indian National Congress was held under the presidency of মানে ইয়াত সুধিছে প্ৰথম প্ৰেসিডেন্ট কোন আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ WC বেনাৰ্জী ওকে ফুল নামটো কি হয় কমেন্ট কৰি জনাব তাৰপিছত নেক্সট কুৱেশ্যন যদি চাই ইয়াত কি আছে হু ৱাজ দ্য ফাৰ্ষ্ট নন ইণ্ডিয়ান প্ৰেসিডেন্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন অভাৰতীয় মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ নন ইণ্ডিয়ান প্ৰেসিডেন্ট কোন আছিলে প্ৰথমজন সুধিছে এইজন হ'ব জৰ্জ ইউলে ঠিক আছে ভালদৰে মনত ৰাখিব তাৰপাছত ইন হুইচ ইয়াৰ চাওক এইখিনি কৰাৰ আগত আপোনালোকে আৰু কোন বস্তু চাব লাগিব যে 1885 যেতিয়া আপোনাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এষ্টাব্লিছ হৈছিলে আৰু প্ৰথম অধিৱেশন ক'ত হৈছিলে বম্বে তাৰ প্ৰেসিডেন্ট আছিল WC বেনাৰ্জী আৰু তাৰপিছত প্ৰত্যেক বছৰে এভৰি ইয়াৰ ডিচেম্বৰ মাহৰ এণ্ডত কি কৰে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অধিৱেশন হয় সেশন হয় ঠিক আছে আৰু প্ৰত্যেক সেশন এখন বেলেগ ঠাইত হয় আৰু এজন বেলেগ প্ৰেসিডেন্ট আহে আপোনালোকে জানে গোটেইখিনি আপোনালোকক লিষ্টত দিছো কিন্তু গোটেইখিনি মনত ৰাখিব নালাগে যিখিনি লাগে যিখিনি আপোনালোকৰ এক্সামত আহাৰ চান্স আছে মই সেইখিনি আপোনালোকক মাৰ্ক কৰি থৈ যাম আৰু সেইখিনি চালে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট প্ৰথমটো মনত ৰাখিব যে প্ৰথম অধিৱেশন হৈছিল 1885 ক'ত বম্বে আৰু প্ৰেসিডেন্ট আছিল WC বেনাৰ্জী এই কুৱেশ্যনটো চাওক ইন হুইচ সেশন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ স্প্লিট ইনটু টু পাৰ্ট মডাৰেটছ এণ্ড এক্সট্ৰিমিটিজ চাওক ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এবাৰ দুটা ভাগত ভাগ হৈছিলে এটা গৰমপন্থী এটা নৰমপন্থী ঠিক আছে কোনখন অধিৱেশন হৈছিলে সেইটো হৈছিল আপোনাৰ দিয়া আছে সুৰাট স্প্লিট এতিয়া এইটো ইম্পৰ্টেণ্ট ইয়াৰ পৰা কুৱেশ্যন আহিব এতিয়া সুৰাট কিমান চনত হৈছিল সুৰাট স্প্লিট বা সুৰাট সেশন যাক আমি সুৰাট সেশনক কি কওঁ সুৰাট স্প্লিট বুলিও কওঁ তাত দুটা ভাগত ভাগ হৈছিলে কিমান চনত 1907 চনত হৈছিলে অধিৱেশনখন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কৰিছিল সুৰাটত হৈছিলে আৰু ইয়াৰ প্ৰেসিডেন্ট কোন আছিলে ৰাজ বিহাৰী ঘোষ ঠিক আছে এইটো ইম্পৰ্টেণ্ট এইটো মনত ৰাখিবই লাগিব কাৰণ এইটো ইম্পৰ্টেণ্ট ইভেন্ট এটা হৈ গৈছে নেক্সট কুৱেশ্যন যে হু ৱাজ দ্য ওকে সৰি হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেসিডেন্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফাৰ্ষ্ট ওমেন কৈছে দেই ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন বুলি কোৱা নাই যদি ফাৰ্ষ্ট ওমেন প্ৰেসিডেন্ট কয় তেনেহলে হ'ব প্ৰথম মহিলা সভানেত্ৰী আছিল আপোনাৰ এনি বেসেণ্ট ঠিক আছে এনি বেসেণ্ট আপোনাৰ ফাৰ্ষ্ট ওমেন আছিলে যদি খুধে আছে ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন তেতিয়া হ'ব সৰোজিনী নাইডু আছিলে ঠিক আছে প্ৰেসিডেন্ট এতিয়া কিমান চনত আছিলে সেইটো ইম্পৰ্টেন্ট যেহেতু এইটো কুৱেশ্যনটো আহিছে গতিকে এইটো ধুনীয়াকৈ মনত ৰাখিব এনি বেসেণ্ট আছিলে আপোনাৰ কিমানত 1917 আৰু 1917 ক'ত হৈছিলে কলকাতা ঠিক আছে গতিকে যিখিনি মই মাৰ্ক কৰিছো সেই অধিৱেশন কেইখন সেই সেশন কেইখন তাৰ প্লেচ আৰু কোন প্ৰেসিডেন্ট আছিল সেইটো মনত ৰাখিব লাগিব 100% তাৰপিছত নেক্সট কুৱেশ্যন ওকে এইটো হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন এবাৰ হ'ব আপোনাৰ সৰোজিনী নাইডু ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন প্ৰেসিডেন্ট হোৱাৰ লগে লগে সৰোজিনী নাইডু হৈ যাব ঠিক আছে আৰু যদি অনলি কয় ফাৰ্ষ্ট তেনেহলে কোন হ'ব এনি বেসেণ্ট এতিয়া সৰোজিনী নাইডু কিমান চনত আছিল সেইটো চাওক এইটো ওকে 1925 কানপুৰ অধিৱেশনত সৰোজিনী নাইডু আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰেসিডেন্ট আৰু তেওঁ আছিলে ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন প্ৰেসিডেন্ট ঠিক আছে এইটো মনত ৰাখিব লাগিব 1925 মনত ৰাখিব লাগিব কানপুৰ সৰোজিনী নাইডু ওকে তাৰপাছত নেক্সট কুৱেশ্যন ওকে ইন হুইচ অফ দ্য ফলোইং সেশন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দ্য ৰিজলিউশ্যন অফ স্বদেশী কেতিয়া কোনখনত এডপ্ট কৰিছিলে কলকাতা সেশন 1906 আৰু কিয়
বেংগল পাৰ্টিশ্যন হৈছিলে বেংগল পাৰ্টিশ্যন হোৱাৰ পিছত স্বদেশী মুভমেণ্ট ষ্টাৰ্ট হৈছিলে নাই আৰু সেইখিনি সময়ত মই টাইমলাইনটো আপোনালোকক দি আহিছিলো আৰু সেইখিনি সময়ত কোনখন অধিৱেশনত স্বদেশী এডপ্ট কৰা হৈছিলে স্বদেশী কি আমি লাহে লাহে গম পাই থাকিম কলকাতা সেশন 1906 এতিয়া যদি চাই 1906 সেইটো মনত ৰাখিব লাগিব 1906 কোন আছিলে অলৰেডি কলো কলকাতাত হৈছিলে 1906 টো কৰিছিলে কলকাতাত হৈছিলে আৰু তাৰ প্ৰেসিডেন্ট কোন আছিলে দাদা ভাই নৌৰোজী এইটো কোৱেশ্চন আহিব পাৰে যে দাদা ভাই নৌৰোজী কিমান চনৰ অধিৱেশনৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অধিৱেশনৰ প্ৰেসিডেন্ট আছিলে বাস ঠিক আছে গতিকে যিকেইটা মাৰ্ক কৰিছো সেইটা ধুনীয়াকৈ মনত ৰাখি যাব তাৰপিছত নেক্সট কুৱেশ্চন এইটো কৰিলো আমি ন নাই এইটো নাই কৰা ইন হুইচ সেশন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দ্য নেশ্যনেল সং বন্দে মাতৰম ৱাজ সাং ফৰ দ্য ফাৰ্ষ্ট টাইম এইটো কলকাতা সেশন কিমান 1896 কলকাতা 1896 সেশনত বন্দে মাতৰম সংটো প্ৰথমবাৰৰ বাবে গোৱা হৈছিলে ওকে ওকে নেক্সট কুৱেশ্চন ঠিক আছে নেক্সট কুৱেশ্চন হল আপোনাৰ এইটো ইম্পৰ্টেন্ট যে ইন হুইচ ইয়াৰ মহাত্মা গান্ধী বিকাম দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কিমান চনত মহাত্মা গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিলে 1924 চনত আৰু ক'ত হৈছিলে সেইটো আপুনি লিষ্টখনত ধুনীয়াকৈ পাই যাব 1924 হৈছিলে আপোনাৰ এইটো বেলগাম ঠিক আছে বেলগাম 1924 বেলগামত হৈছিলে আৰু তাৰ প্ৰেসিডেন্ট কোন আছিলে এম কে গান্ধী মহাত্মা গান্ধী মনত ৰাখিব এইটো ইম্পৰ্টেন্ট এইটো মনত ৰাখিব 1924 বেলগাম সেশন এম কে গান্ধী মহাত্মা গান্ধী মোহনদাস করমচাঁদ গান্ধী ওকে ঠিক আছে তো এমসিকিউ থ্ৰু দি আমি গম পাইছো কোনখিনি ইম্পৰ্টেন্ট গোটেইকেইখন অধিৱেশন গোটেইকেইখন সেশন মনত নাৰাখিলেও আপোনাৰ কাৰণে হৈ যাব যিখিনি মই দি আছো সেইখিনি ৰাখিলে যথেষ্ট বাকি এইটো কৰিলো যে ফাৰ্ষ্ট সেশনৰ সময়ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফাৰ্ষ্ট সেশনৰ সময়ত কোন আছিলে ভাইসৰয় ইয়েছ sorry it was আপোনাৰ who was the first non-Indian president of Indian National Congress George Yole oh 1924 কোন আছিলে মহাত্মা গান্ধী next question in which session of Indian National Congress passes the resolution of Purna Swaraj or complete independence Purna Swaraj or complete independence যে কোনটো সেশনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনটো সেশনত পূৰ্ণ স্বৰাজ বা সম্পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গৃহীত কৰা হয় এইটো হ'ব আপোনাৰ লাহোৰ অলৰেডি আমি যেতিয়া পলিটি পঢ়াইছিলো আমি কৈছিলো যে এইটো সেশনত কেতিয়া 1930 চনৰ 26 জানুৱাৰীত পূৰ্ণ স্বৰাজ বা কমপ্লিট ইণ্ডিপেণ্ডেন্স পাতিম বুলি কি কৰিছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে ডিচিশন লৈছিলে আৰু সেইদিনাখন কি কৰিছিলে বিভিন্ন ঠাইত ভাৰতীয় নেশ্যনেল ফ্লেগ কি কৰিছিলে উদ্ঘাটন কৰিছিলে আৰু লগতে তেওঁলোকে বন্দে মাতৰম সং গাইছিলে ঠিক আছে গতিকে মনত ৰাখিব ইন হুইচ সেশন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ passes the resolution for পূৰ্ণ স্বৰাজ or complete independence লাহোৰ অধিৱেশনত আৰু লাহোৰ ক'ত কিমান চনত হৈছিলে এইটো চাওক 1929 লাহোৰ এইটো ইম্পৰ্টেন্ট আৰু ইয়াৰ প্ৰেসিডেন্ট কোন আছিলে জৱাহৰলাল নেহেৰু ৰেড মাৰ্ক মাৰিছো মানে এইটো ইম্পৰ্টেন্ট এইটো মনত ৰাখি থৈ দিব ওকে তাৰ পাছত নেক্সট কুৱেশ্যনত কি কৈছে হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম প্ৰেসিডেন্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফাৰ্ষ্ট মুছলিম প্ৰেসিডেন্ট কোন আছিলে বদৰুদ্দিন তাইবজি ঠিক আছে মনত ৰাখিব ওকে কিমান চনত আছিলে এই লিষ্টখন আছে লিষ্টত চাই ললে আপোনালোকে গম পাব ওকে নেক্সট কুৱেশ্যন ঠিক আছে গতিকে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা এইখিনি আহাৰ বহুত ইম্পৰ্টেন্ট আছে মই যিখিনি মাৰ্ক কৰি দিলো সেইকেইটাৰ পৰাই আপোনাৰ কুৱেশ্যন আহিব তাৰ ওপৰত আহিলেও আপোনালোকক দিয়া আছে ভালদৰে পঢ়িব যাৰ হাতত সময় কম আছে এইখিনি যদি চাই যায় তেওঁৰ কাৰণে যথেষ্ট তাৰ পাছত আমি সেকেন্ড টাইম লাইনৰ আৰু এটা ঘটনা চাইছিলো কি হৈছিলে স্বদেশী মুভমেন্ট হোৱাৰ কাৰণ কি আছিলে বেংগল পাৰ্টিশ্যন কিমান চনত আপোনালোকে জানে যে 1905 চনৰ 16 অক্টোবৰত কোনে লৰ্ড কাৰ্জন এজন দেখিছে কিমান চনৰ পৰা কিমান চনলৈ ইণ্ডিয়াৰ ভাইসৰয় আছিলে ধুনীয়াকৈ কমেন্ট কৰি জনাব আৰু সেই সময়টো জানিলে আপুনি গম পাব যে বেংগল পাৰ্টিশ্যনৰ সময়ত কোনে এটা যদি কুৱেশ্যন দিয়ে আপোনাক বেংগল পাৰ্টিশ্যনৰ সময়ত কোন ভাইসৰয় আছিল ইণ্ডিয়াৰ এতিয়া আপুনি মন কৰিব যে বেংগল পাৰ্টিশ্যন হৈছিল কিমান চনত 1905 চনত আৰু 1905 চনৰ সময়ত ভাইসৰয় কোন আছিলে আপুনি ভাইসৰয়ৰ লিষ্টখন ধুনীয়াকৈ মনত পেলাব এতিয়া চাব যে আচ্ছা ইমান চনৰ পৰা ইমান চনৰ ভিতৰত চোন এওঁ আছিলে গতিকে 1905 চনৰ বেংগল পাৰ্টিশ্যনতো এওঁ থাকিব লাগিব গতিকে আপোনাৰ ধুনীয়াকৈ যদি টাইমলাইনটো মনত থাকে ইনফৰমেশ্যন থাকে কুৱেশ্যন বঢ়িয়াকৈ এনচাৰ আপুনি ভালদৰে কৰিব পাৰিব এতিয়া আমাৰ মেইন কথা হ'ল যে বেংগল পাৰ্টিশ্যন ৱাজ এনাউন্স অন 20 জুলাই 1905 চনত 20 জুলাই 1905 চনত এনাউন্স কৰা হৈছিল আৰু তাৰ পাছত কেতিয়া ইয়াক ইফেক্ট কেতিয়াৰ পৰা হৈছিলে 16 অক্টোবৰ 1905 চনৰ পৰা অন ইফেক্ট আহিছিলে ডেটটা মনত ৰাখিব আৰু লৰ্ড কাৰ্জন কোনে ইছ্যু কৰিছিলে বেংগল পাৰ্টিশ্যন লৰ্ড কাৰ্জন সেই সময়ত কোন আছিলে ভাইসৰয় ইণ্ডিয়াৰ লৰ্ড কাৰ্জন দেখিছে ওকে তাৰ পাছত
6 বছৰৰ পাছত বহুত বেংগল পাৰ্টিশন হোৱাৰ পাছত আৰু ৰিজন আছিলে, বহুত কিবা কিবি ৰিজন আছিলে। বেংগল পাৰ্টিশন হোৱাৰ পিছত স্বদেশী মুভমেণ্ট ষ্টাৰ্ট হ'ল, বহুত ঠাইত পিকেটিং, হৰতাল এইবোৰ আৰম্ভ হ'ল, আৰু আৰম্ভ হোৱাৰ পিছত বহুত ঠাইতে অশান্তি সৃষ্টি হ'ল, চৰকাৰৰ ওপৰত প্ৰেছাৰ আহিলে, হয় নাই? আৰু এনেকৈ 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে এই যিটো পাৰ্টিশন কৰিছিলে, বংগ বিভাজন কৰিছিলে, তাক আকৌ পুনৰ গঠিত কৰা হৈছিলে। কিমান চনত? 1911 চনত। আৰু সেই সময়ত সুধিব যে সেই সময়ত আপোনাৰ ভাইচৰয় কোন আছিলে ইণ্ডিয়াৰ? লৰ্ড হাৰ্ডিং, ঠিক আছে, লৰ্ড হাৰ্ডিং ভাইচৰয় অফ ইণ্ডিয়া এট দেট টাইম। অ'কে, ঠিক আছে, বুজিছে কেনেকে বস্তুবোৰ চাব লাগে, কোনবোৰ বস্তু ইম্পৰ্টেণ্ট? গতিকে এইখিনি বেছি ইম্পৰ্টেণ্ট, আৰু কুৱেশ্যন কেইটা কৰিলে আপোনালোকে গম পাব। তাৰপিছত যেনে স্বদেশী মুভমেণ্ট ৱাজ এ ৰেছপন্স টু ব্ৰিটিছ পাৰ্টিশন অফ বেংগল ইন 1905, 1905 চনত পাৰ্টিশন কৰাৰ পিছতে আমাৰ যিবোৰ নেতা আছিলে ভাৰতীয়, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে হওক বা বেলেগ যিবোৰ নেতা আছিলে, স্বদেশী মুভমেণ্ট গঢ়ি তুলিছিলে। অ'কে, আৰু ইয়াকে আমি কি কওঁ? চিগনিফিকেণ্ট মুভমেণ্ট অফ ইণ্ডিয়াছ ফাৰ্ষ্ট ফাইট ফৰ ইণ্ডিপেণ্ডেন্স, ইণ্ডিয়াছ ফাৰ্ষ্ট ফাইট ফৰ ইণ্ডিপেণ্ডেন্স স্বদেশী মুভমেণ্টক আমি ক'ব পাৰো। ঠিক আছে, আৰু এই মুভমেণ্টবোৰ কেনেকে হৈছিলে? যে যিবোৰ বিদেশী কাপোৰ আছিলে, ফৰেন গুডছ আছিলে, ফৰেন ক্লথ আছিলে, সেইবোৰ কি কৰিছিলে? বৰ্জন কৰিছিলে, আৰু অল্টাৰনেটিভ কি হ'ল? খাদী বা ইণ্ডিয়ান যিবোৰ কটন ইণ্ডাষ্ট্ৰি আছিলে, সেইবোৰ নতুনকে গঢ় লৈ উঠিছিলে। ব্ৰিটিছ ইনষ্টিটিউটবোৰ নাইকিয়া কৰি পেলাই নতুন ইণ্ডিয়ান ইনষ্টিটিউট গঢ়িবলৈ ট্ৰাই কৰিছিলে। ঠিক আছে, গতিকে মানে যিমানবোৰ বিদেশী বস্তু আছিলে, বিদেশী বস্তু বৰ্জন কৰি স্বদেশী বস্তু গ্ৰহণ কৰাটোৱেই মূল মটো আছিলে স্বদেশী আন্দোলনৰ। ঠিক আছে, কমকে বুজি যাওক, যিমানখিনি বুজিছে সিমানখিনি চাফিচিয়েণ্ট। এতিয়া কুৱেশ্যন হ'ল যে হোৱাট ৱাজ দ্য প্ৰাইমেৰী গ'ল অফ স্বদেশী মুভমেণ্ট? স্বদেশী আন্দোলনৰ প্ৰধান লক্ষ্য কি আছিল? আৰামছে পাৰিব, আমি অলৰেডি পঢ়ি আহিছো। প্ৰমোট ইণ্ডিয়ান সেলফ ৰিলায়েন্স এণ্ড বয়কট ব্ৰিটিছ গুড। ঠিক আছে, ভাৰতীয় আত্মনিৰ্ভৰশীলতাক প্ৰসাৰিত কৰা আৰু ব্ৰিটিছ সামগ্ৰী বৰ্জন কৰা, এইটো মেইন কি আছিল? লক্ষ্য আছিলে কিহৰ? স্বদেশী আন্দোলনৰ। নেক্সট কুৱেশ্যন, ডিউৰিং হুইচ ভাইচৰয় ৰুল দ্য পাৰ্টিশন অফ বেংগল ৱাজ ইমপ্লিমেণ্টেড? এনেকুৱা টাইপৰ কুৱেশ্যন আপোনাৰ বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, ষ্টাৰ মাৰ্ক মাৰি দিছো, এনেকুৱা কুৱেশ্যন বেছি আহিব যিটো এক্সামৰ কাৰণে পঢ়ি আছে, যে বংগ বিভাজনৰ সময়ত কোন আছিলে ভাইচৰয়? লৰ্ড কাৰ্জন। ঠিক আছে, তাৰ পাছত when was the স্বদেশী মুভমেণ্ট অফিচিয়েলি লঞ্চ? স্বদেশী আন্দোলন কিমান চনত? 1905 চনত আৰম্ভ হৈছিলে। নেক্সট কুৱেশ্যন, দ্য স্বদেশী মুভমেণ্ট ৱাজ ৰেছপন্স টু হুইচ ব্ৰিটিছ পলিচি? কোনটো ব্ৰিটিছ নীতিৰ প্ৰতিক্ৰিয়া আছিলে স্বদেশী আন্দোলন? সকলোৱে জানে পাৰ্টিশন অফ বেংগলৰ পিছত কি হৈছিলে? স্বদেশী আন্দোলন আহিছিলে। আৰু এইটো জালিৱানাৱালাবাগ মাছাকাৰ, এইটো কোনটো আন্দোলনৰ পিছত বা কোনখন এক্টৰ পিছত হৈছিলে? তেনেকুৱা কুৱেশ্যন আহিব পাৰে, লাহে লাহে আমি কৰি যাম। গতিকে এনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আপোনালোকৰ কাৰণে বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, অ'কে। হু ৱাজ দ্য এডিটৰ অফ নিউজ পেপাৰ বন্দে মাতৰম? বন্দে মাতৰম গানটোৰ ইয়াত চাওক, এক্সামত খেলা কেনেকে হয়, বহুতে স্পীডত কৰি যাব, এটা চাব, আচ্ছা বন্দে মাতৰম কোনে লিখিছিলে, মাৰি দিব। কিন্তু আপোনাক সুধিছে কি যে হু ৱাজ দ্য এডিটৰ অফ নিউজ পেপাৰ বন্দে মাতৰম? বন্দে মাতৰম নিউজ পেপাৰখনৰ এডিটৰ কোন আছিলে? কমেণ্ট কৰি জনাওক। তাৰপাছত লাষ্টত মই যেতিয়া এনচাৰটো কম আপোনালোকে মিলাই চাব। ঠিক আছে, অ'কে। গতিকে কুৱেশ্যনবোৰ ভালদৰে পঢ়িব, কি সুধিছে। নেক্সট কুৱেশ্যন, দে দ্য স্বদেশী মুভমেণ্ট লেড টু দ্য ৰিভাইভেল অফ হুইচ টাইপ অফ ইণ্ডাষ্ট্ৰি ইন ইণ্ডিয়া? স্বদেশী আন্দোলনৰ ফলত ভাৰতত কেনেধৰণৰ উদ্যোগ আহিছিলে? কটেজ এণ্ড হেণ্ডলুম ইণ্ডাষ্ট্ৰিবোৰ। অ'কে, তাৰপাছত হুইচ অফ দিছ ৱাজ এ পপুলাৰ শ্লোগান ডিউৰিং দ্য স্বদেশী মুভমেণ্ট? স্বদেশী মুভমেণ্টৰ সময়ত কোনটো শ্লোগান পপুলাৰ আছিলে? বন্দে মাতৰম। অ'কে, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে কুৱেশ্যনবোৰ কৰি, আৰু যিখিনি হোমৱৰ্ক দিছো সেইখিনি ধুনীয়াকে জনাব। আৰু নতুনকে যদি আপোনালোকে চাইছে ছাবস্ক্ৰাইব কৰিব, চেনেলটো শ্বেয়াৰ কৰিব, লাইক কৰিব। অ'কে, তাৰপিছত নেক্সট কুৱেশ্যন, হু ৰোড দ্য প্লে চিত্ৰা টু ইনস্পায়াৰ স্বদেশী মুভমেণ্ট? চিত্ৰ প্লেখন কোনে লিখিছিলে? যে স্বদেশী আন্দোলনক অনুপ্ৰাণিত কৰিবলৈ চিত্ৰ নাটকখন কোনে ৰচনা কৰিছিলে? এইটো হ'ব আপোনাৰ ৰবীন্দ্ৰনাথ টেগোৰ নে বংকিম চন্দ্ৰ চেটাৰ্জী? এই দুটাৰ ভিতৰত আপোনালোকে কমেণ্ট কৰক, আৰু মই লগে লগে কৈ আছো। ঠিক আছে, ৰবীন্দ্ৰনাথ টেগোৰ। অ'কে, নাও হুইচ অফ দ্য ফলোয়িং অৰ্গেনাইজেশ্যন ৱাজ এষ্টাব্লিছ ডিউৰিং স্বদেশী মুভমেণ্ট? স্বদেশী আন্দোলনৰ সময়ত তলত দিয়া কোনটো সংগঠন প্ৰতিষ্ঠা হৈছিলে? এইটো হ'ব আপোনাৰ ইণ্ডিয়ান নেশ্যনেল এছ'চিয়েশ্যন। অ'কে, নেক্সট কুৱেশ্যন, হু ইজ দ্য ৰাইটাৰ অফ দ্য প্লে বন্দিনী ভাৰত? বন্দিনী ভাৰত নাটকখনৰ লেখক আছিলে অম্বিকাগিৰি ৰায় চৌধুৰী। মনত ৰাখিব, মই আপোনালোকক লিষ্ট দি দিম যে নিউজ পেপাৰ আৰু এডিটৰ কোন আছিলে,
বুক আৰু অথৰ কোন আছিলে মই ধুনীয়াকৈ দুটা লিষ্ট দি দিম সেইখিনি ইম্পৰ্টেণ্ট খিনি আপোনালোকে চাইড কৰি দিব ঠিক আছে নেক্সট ক্লাছত দি দিম অন হুইচ ডেট 1905 দ্য পাৰ্টিশ্যন অফ বেংগল ৱাজ ইমপ্লিমেণ্টেড আৰু অৰ্ডাৰ মনত ৰাখিব দেই ইমপ্লিমেণ্টেড কিমান চনত কৰিছিলে 16 অক্টোবৰ 20 জুলাইত একচুৱেলি অৰ্ডাৰটো মানে কি তাক এনাউন্স কৰা হৈছিলে বাট ইমপ্লিমেণ্ট কৰা হৈছিলে 16 অক্টোবৰ নেক্সট কুৱেশ্যন who is the writer of the play to কৰিলো next question কি হ'ব who declared Swaraj is my birthright and I shall have it এটো কোনে কৈছিলে যে স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু এটো মোৰ হ'বই কোনে কৈছিলে বাল গংগাধৰ তিলক মনত ৰাখিব ইম্পৰ্টেন্ট according to Dadabhai Naoroji Swaraj means Dadabhai Naorojir মতে স্বৰাজ মানে কি আছিল complete independence self government economic independence political independence এই দুটা ধুনীয়াকৈ আপোনালোকে কেনসেল কৰিব পাৰিব সকলোৰে কনফিউজ লাগিব কমপ্লিট ইন্ডিপেন্ডেন্স আৰু সেলফ গভর্নমেন্ট এটো হ'ব আপোনাৰ সেলফ গভর্নমেন্ট according to Dadabhai Naoroji ঠিক আছে স্বৰাজ নেক্সট কোৱেশ্চন এবাৰ সদেকি মই কৈছিলো যে আমাৰ টাইমলাইন আছিল মুসলিম লীগ 1906 ত গঠন হৈছিল গতিকে অল ইণ্ডিয়ান মুসলিম লীগ ওয়াজ ফাউন্ডেড ইন দা ইয়াৰ কিমান চনত হৈছিল 1906 ত মুসলিম লীগ প্ৰতিষ্ঠা হৈছিল তাৰ পাছত In 1906 Muslim League was founded at কোনঠাইত মুসলিম লীগৰ প্ৰতিষ্ঠা হৈছিল এটো হ'ব আপোনাৰ লাহোৰ দিল্লী কলকাতা ঢাকা বহুতে লাহোৰ মাৰি দিব নহয় ঢাকাত প্ৰতিষ্ঠা হৈছিল বেংগল পাৰ্টিশন যেতিয়া হ'ল ইষ্ট বেংগলত কোন থাকিলে মুসলিম মেজৰিটিবোৰ থাকিলে আৰু ওয়েষ্ট বেংগলত হিন্দু মেজৰিটি থাকিলে আৰু সেই ইষ্ট বেংগলটো কৰি আছিল বৰ্তমান বাংলাদেশ সেই পাৰ্টটোত আছিল আপোনাৰ ঢাকা আৰু এই ঢাকাতে মুসলিম লীগ কলৈ উঠিছিলে কিয় উঠিছিলে কেনেকৈ উঠিছিলে লাহে লাহে গম পাব বৰ্তমান আজি টাইমলাইনটো ধুনীয়াকৈ পঢ়ি যাওক নেক্সট সেশনৰ পৰা আপোনালোকে আৰু ভালকে কানেক্ট কৰিব পাৰিব ঠিক আছে তাৰ পিছত the founder of মুসলিম লীগৰ প্ৰতিষ্ঠাপক কোন আছিল সবে মোহাম্মদ আলী জিন্না মাৰি দিব ঠিক আছে ভুল নকৰিব এটো হ'ব আপোনাৰ নবাব সালিমুল্লাহ ঠিক আছে the Muslim deportation made Lord Minto in 1906 at Simla and place for what separate electorate for Muslim ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্চন মই কৈছিলো যে তাৰপিছত 1906 ত মুসলিম লীগ আহিলে আৰু নেক্সট কি হ'ল মৰলে মিন্টু ৰিফৰ্মছ বা ইণ্ডিয়ান কাউন্সিল এক্ট আহিছিল 1909 চনত ধুনীয়াকৈ ক্ৰনলজিটো মতলকে মনত ৰাখি আহিছে আৰু আমি সেইমতে কুৱেশ্চন কৰি আহি আছো ওকে তাৰপিছত ইণ্ডিয়ান কাউন্সিল এক্ট 1909 is also known as মিন্টু মৰলে ৰিফৰ্মছ এটো ইম্পৰ্টেন্ট আহিব যে 1909 চনৰ ভাৰতীয় পৰিষদৰ আইনখনক কি বুলি জনা যায় মিন্টু মৰলে ৰিফৰ্ম ওকে নেক্সট কুৱেশ্চন দা ইণ্ডিয়ান কাউন্সিল এক্ট 1909 provide for 1909 চনৰ ভাৰতীয় পৰিষদ আইনত কি ব্যৱস্থা আছিল ডায়াৰসি কমিউনেল ৰিপ্ৰেজেন্টেশন ফেডাৰেশন প্ৰভিন্সিয়েল অটোনমি কি আছিল কমিউনেল ৰিপ্ৰেজেন্টেশন মানে কি হয় ইয়াতে আপোনাৰ কি হ'ব ৰিপ্ৰেজেন্টেশন মুসলিম বুদ্ধ শিখ হিন্দু এনেকে যিবোৰ জাতি মানে আপোনাৰ ধৰ্মীয় বা কমিউনিটি আছিল তেওঁলোকৰ কাৰণে যেটা ৰিপ্ৰেজেন্টেশন আহে কোট ইণ্ডিয়ান গভৰ্নমেন্টত ব্ৰিটিছ গভৰ্নমেন্টত সেইখিনি প্ৰভাইড কৰিছিল 1909 ঠিক আছে এতিয়া বাদ দিয়ক এতিয়া জাস্ট এটো মনত ৰাখক যেতিয়া আমি এক্ট খিনি পঢ়িম পিটছ ইণ্ডিয়া এক্টৰ পৰা আৰম্ভ কৰি একদম লাষ্ট ইণ্ডিয়ান ইণ্ডিপেন্ডেন্স এক্টলৈকে যেতিয়া পঢ়িম তেতিয়া সেই অৰ্ডাৰটো আপোনালোকে বাকিখিনি গম পাই যাব ওকে মহাত্মা গান্ধী ৰিটাৰ্নছ ফ্ৰম সাউথ আফ্ৰিকা ইন দক্ষিণ আফ্ৰিকাৰ পৰা মহাত্মা গান্ধীয়ে ঘূৰি আহিছিল কিমান চনত 1915 চনৰ 9 জানুৱাৰী তাৰিখে ঘূৰি আহিছিল আৰু 9 জানুৱাৰীত আমি কি হিচাপে পাতো প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পাতো মনত ৰাখিব যে 1915 চনত দক্ষিণ আফ্ৰিকাৰ পৰা মহাত্মা গান্ধী ইণ্ডিয়ালৈ আহিছিল আৰু ইণ্ডিয়াত আহি তেওঁৰ প্ৰথমে আহিয়ে লগে লগে স্বাধীনতা সংগ্ৰামত জপিয়াই পৰা নাছিলে প্ৰথমে বুজিছিলে যে কেনেকুৱা সিচুৱেচন হৈ আছে কোট কি চলি আছে একবাৰ ষ্টাডি কৰিছিলে আৰু তাৰ পাছত তেওঁ এই সংগ্ৰামখনত আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে সংগ্ৰামখনত নামি পৰিছিলে তাৰ পাছত তেওঁৰ পলিটিক্যাল গ্ৰুপ কোন আছিল মহাত্মা গান্ধীৰ অলৰেডি আমি কোৱেশ্চন কৰিছো গোপাল কৃষ্ণ গোখলে ঠিক আছে তাৰ পাছত নেক্সট কোৱেশ্চন ইন ইণ্ডিয়া গান্ধীজি গেভ হিজ ফাৰ্ষ্ট স্পিচ এট গান্ধীজিয়ে তেওঁৰ প্ৰথম ভাষণ ক'ত দিছিলে বানাৰস ঠিক আছে এটো মনত ৰাখিব এতিয়া যেটো গান্ধীজিৰ এন্ট্ৰি হৈ গল গান্ধীজিয়ে আপোনাৰ প্ৰথম সত্যাগ্ৰহ চম্পাৰণ সত্যাগ্ৰহ কৰিছিলে 1917 চনত যেটো গান্ধীৰ ফাৰ্ষ্ট কি আছিল সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট যদি খুধে which of the following is the Gandhiji's first civil disobedient movement in India then চম্পাৰণ সত্যাগ্ৰহ কিমান চনত হৈছিল 1917 চনত আৰু এই ষ্টৰীটো আপোনালোকে জানে ইণ্ডিগোৰ ওপৰত হাই টেক্স লগাইছিলে আৰু তাৰ কাৰণে এজন আপোনালোকে ক্লাছ 11 বা 12 ৰ ইংলিছৰ এটা চেপ্টাৰ আছিল
ঠিক আছে সেই তাতো ধুনীয়াকে ইয়াৰ বিষয়ে পঢ়োৱা আছিলে ৰাজকুমাৰ শুক্লা নামৰ এজন কৃষকে গান্ধীজীক মাতি লৈ গৈছিলে তেওঁলোকৰ পৰিস্থিতি দেখুৱাইছিলে হয় নে আৰু তাৰ পাছত চম্পৰণ সত্যাগ্ৰহ আৰম্ভ কৰিছিলে ইণ্ডিগোৰ ওপৰত আছিলে ধুনীয়াকে পঢ়ি ল'ব পাব আৰু সেই চেপ্টাৰবোৰৰ পৰা ইংলিছত যিখিনি আপোনাৰ এডিআৰিত ইংলিছ আহিব বেলেগ ক'ৰ পৰা নাহে এই ইংলিছ বুকবোৰ পঢ়িব ক্লাছ 9, 10, 8 বা 11 পঢ়িব তাৰ পৰাই কিছুমান পেৰেগ্ৰাফ দি দিব পাৰে তাৰ পৰাই কুৱেশ্যন দিব গতিকে সেই চেপ্টাৰবোৰ ভালকে পঢ়ি যাব লেন্সৰ ওপৰত পাইছিল ন হেলষ্ট্ৰোম সেইখিনিও ইম্পৰ্টেণ্ট ঠিক আছে তেনেকুৱা পেৰেগ্ৰাফবোৰ পঢ়িব বেছি ইমান ওপৰত যাব দৰকাৰ নাই যিসকলৰ হাতত সময় কম আছে তথাপিও মই লৈ আহিম কেনেকুৱা বস্তুবোৰ পঢ়িব লাগে আৰু গ্ৰামাৰ মই কৈছিলোৱে যে মেট্ৰিকত অহা গ্ৰামাৰ কমপ্লিট চাওক তাৰ পৰা ৰিপিট কুৱেশ্যন আপোনালোকে পাবলৈ পাৰে অকে ঠিক আছে এইবোৰ পিছত আমি কৰি থাকিম 20 তাৰিখৰ পাছত 20 তাৰিখৰ আগলৈকে মোক মাফ কৰিব ন আহমেদাবাদ মিল ষ্ট্ৰাইক এইটো আছিল গান্ধীজীৰ ফাৰ্ষ্ট ফাষ্টিং হাংগাৰ ষ্ট্ৰাইক ঠিক আছে আমি যে কওঁ অনশন গান্ধীৰ প্ৰথম অনশন ক'ত কৰিছিলে আহমেদাবাদ মিল ষ্ট্ৰাইক 1918 চনত ধুনীয়াকে লিখা আছে আপোনালোকে পঢ়ি যাব আৰু তাৰ পাছত খেদা সত্যাগ্ৰহ যিটো খেদা সত্যাগ্ৰহৰ জৰিয়তে গান্ধীজীৰ এইটো আছিল ফাৰ্ষ্ট নন কোঅপাৰেশ্যন মুভমেণ্ট ঠিক আছে ইন ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট যদি সোধে আপোনাক ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টত গান্ধীজীয়ে কোনটো কেম্পেইনৰ জৰিয়তে তেওঁৰ প্ৰথমটো নন কোঅপাৰেশ্যন মুভমেণ্ট ষ্টাৰ্ট কৰিছিলে খেদা সত্যাগ্ৰহৰ জৰিয়তে ওকে ঠিক আছে নাও নেক্সট কুৱেশ্যন ইয়াতে আছে মোহনদাস কৰমচাঁদ গান্ধী ৱাজ কল্ড মহাত্মা মোহনদাস কৰমচাঁদ গান্ধীক মহাত্মা বুলি কোনে অভিহিত কৰিছিলে বাল গংগাধৰ তিলক মতিলাল নেহেৰু জৱাহৰলাল নেহেৰু ৰবীন্দ্ৰনাথ টেগোৰ এতিয়া মহাত্মা গান্ধীক তিনিটা নামেৰে সম্বোধন বহুত নামেৰে সম্বোধন কৰিছিল তাৰে ভিতৰত এটা আছিলে জাতিৰ পিতা ফাদাৰ অফ দ্য নেশ্যন মহাত্মা আৰু কাৰেণ্টটো গ'ল ৰ'ব ওকে কি কৈ আছিলো যে মহাত্মা এই নামটো দিছিল ৰবীন্দ্ৰনাথ টেগোৰে আকৌ মহাত্মা গান্ধীক ফাদাৰ অফ নেশ্যন বুলি সম্বোধন কৰিছিলে কোনে জানেনে কওকচোন কমেণ্ট কৰি জনাওক সুভাষ চন্দ্ৰ বোস মনত ৰাখিব এইটো কুৱেশ্যনত দিয়া নাই কিন্তু মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট হয় সুভাষ চন্দ্ৰ বোসে মহাত্মা গান্ধীক ফাদাৰ অফ নেশ্যন বুলি অভিহিত কৰিছিল আৰু হাফ নেক চেইন বুলি কোনে মহাত্মা গান্ধীক এই সন্মানটো দিছিলে কমেণ্ট কৰি জনাব তাৰ পাছত দ্য ৰাওলাট এক্ট ৱাজ পাছড ইন দ্য ইয়াৰ ৰাওলাট এক্ট এতিয়া আহিল মহাত্মা গান্ধীয়ে এইখিনি কৰিলে ৰাওলাট এক্ট কিমান চনত হৈছিলে 1919 চনত ঠিক আছে 1919 চনত ৰাওলাট এক্ট পাছ হৈছিলে আৰু তাৰ পাছত এটা ঘটনা হৈছিলে ঠিক আছে আমি লাহে লাহে কুৱেশ্যন কৰি গৈ থাকিম আপোনালোক গম পাই যাব তাৰ পাছত এই কুৱেশ্যনটো কৰক দ্য চম্পাৰণ মুভমেণ্ট ৱাজ লঞ্চ ইন চম্পাৰণ মুভমেণ্ট যিটো গান্ধীজীৰ ফাৰ্ষ্ট কি আছিলে চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট কিমান চনত 1917 চনত টাইমলাইনটো এটা এবাৰ সোমাই গ'ল ন ডাইৰেক্ট পাৰিব প্ৰথম গান্ধীজী আহিছিল 1915 চনত তাৰপিছত চম্পাৰণ সত্যাগ্ৰহ কৰিলে 17 দুটা কৰিছিলে কি আছিল খেদা মুভমেণ্ট আৰু আহমেদাবাদ কি আছিলে মিল ষ্ট্ৰাইক চাওক যিহেতু গান্ধীজী 15 চনত আহিছিলে তাৰপিছত প্ৰথমটো আৰম্ভ কৰিছিল 17 চনৰ পৰা ওকে 19 আৰু 19ত আপোনাৰ কি আছিলে জালিৱানাৱালাবাগ ঠিক আছে হল ৰাওলাট এক্ট 1920ত আহিব আপোনাৰ নন কোঅপাৰেশ্যন মুভমেণ্ট ঠিক আছে ক্লিয়াৰ হৈ যাব যেতিয়ালৈকে শেষ হ'ব আপোনালোকৰ সকলো ক্লিয়াৰ হৈ যাব এতিয়া জাষ্ট কৰিছো তাৰপাছত দ্য জালিৱানাৱালাবাগ মাছাকাৰ টুক প্লেচ অন 13 এপ্ৰিল 1919 চনত 13 এপ্ৰিলৰ তাৰিখে এই ঘটনাটো হৈছিলে এই ঘটনাটো আপোনালোকে হয়তো নিশ্চয় জানে যে যিখন ৰাওলাট এক্ট আহিছিলে সেই ৰাওলাট এক্টৰ বিষয়ে অলপমান আলোচনা কৰিবলৈ বা তাৰ বিষয়ে সৰুকে প্ৰতিবাদ কৰিবলৈ তেনেকে কোনো ডাঙৰ প্ৰতিবাদ হোৱা নাছিলে তাৰ কাৰণে পাঞ্জাৱৰ অমৃতসৰৰ এখন চহৰত কি হৈছিলে অলপমান মানুহ গোট খাইছিলে আৰু সেই সময়ত যেনেকৈ আমাৰ ইয়াত ৰঙালী বিহু পাতে ন এপ্ৰিলৰ সময়ত তাতো তেওঁলোকৰ এটা উৎসৱ আছিলে আৰু তেনেকৈ মানুহ গোট খাই অলপমান তাৰ বিষয়ে কথা চথা পাতি আছিলে ইমান ভায়লেন্স প্ৰটেষ্ট হোৱা নাছিলে কিন্তু তাত গৈ কি কৰিলে ব্ৰিটিছ আৰ্মি কোন আছিলে তাৰ অৰ্ডাৰত সেইখিনি আমি কুৱেশ্যন কৰিলে গম পাম জাষ্ট এতিয়া শুনি লওক তেওঁলোকে গৈ সেই নিৰীহ মানুহখিনিৰ ওপৰত গুলীচালনা কৰিলে আৰু তাত বহুতো মানুহৰ মৃত্যু হৈ গ'ল ঠিক আছে আৰু এইটো এটা ভাৰতৰ ইতিহাসৰ ডাঙৰ কি আছিলে নৰহত্যা আছিলে যাক আমি এতিয়াও মনত ৰাখো ঠিক আছে কিমান চন হৈছিল 13 এপ্ৰিল 1919 ৰিজনখিনি গম পাব ধুনীয়াকে আমি কৈ গৈ থাকিম কুৱেশ্যনৰ লগত নাও হু ৱাজ দ্য গান্ধীজিজ পলিটিকেল মেণ্টৰ গান্ধীজীৰ ৰাজনৈতিক গুৰু কোন আছিলে গোপাল কৃষ্ণ গোখলে তাৰপিছত when and where Purna Swaraj was accepted as Congress goal কংগ্ৰেছৰ যিটো গোল পূৰ্ণ স্বৰাজ ঠিক আছে পূৰ্ণ স্বৰাজ সেইটো কোনখন অধিৱেশনত গ্ৰহণ কৰা হৈছিলে সেইটো হ'ব আপোনাৰ চাওক অলপমান কুৱেশ্যন মাজত দুই এটা বেলেগ সোমাই গৈছে চিন্তা কৰিব নালাগে এইটো লাহোৰ ঠিক আছে 1929 লাহোৰত পূৰ্ণ স্বৰাজৰ লক্ষ্য হিচাপে তেওঁলোকে কি কৰিছিলে এটা গোল সেট কৰিছিলে আৰু ভাবিছিলে যে 1930 চনৰ 26 জানুৱাৰী তাৰিখে দেশত ইণ্ডিপেণ্ডেন্স ডে বনাব আৰু সকলোতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব ঠিক আছে অলৰেডি এই ঘটনাটোৰ বিষয়ে আমি আগতে কৈ আহিছো তাৰ পাছত নেক্সট কুৱেশ্যন yes the movement in India which became popular during the first world war was the first
ৱৰ্ল্ড ৱাৰ ষ্টাৰ্ট হৈছিলে 1915 পৰা আৰু সেই সময়ত ইণ্ডিয়াত এটা নতুন মুভমেণ্ট গঢ় লৈ উঠিছিলে সেইটো আছিল আপোনাৰ হোম ৰুল মুভমেণ্ট আমি অলৰেডি টাইম লাইনটোত কৈছিলো ন 16 পৰা 18 ভিতৰত এই দুবছৰত হোম ৰুল মুভমেণ্ট গঢ় লৈ উঠিছিলে ঠিক আছে আৰু এই হোম ৰুল মুভমেণ্ট দুজন নেতাই অসমৰ ভাৰতৰ দুজন নেতা এজন এনি বাচেন তেওঁ ভাৰতৰ নহয় তেওঁ বেলেগ আছিলে আইৰিছ আছিলে কিন্তু ভাৰতত আহি তেওঁ হোম ৰুল মুভমেণ্ট কাৰ লগত বাল গংগাধৰ তিলক ঠিক আছে দুজন মনত ৰাখিব ইয়াত লিখা আছে ধুনীয়াকে okay the movement led by Annie Besant and Bal Gangadhar Tilak defined the fight for independence home rule movement-or পৰা ইণ্ডিয়ান ভাৰতীয়সকলৰ মনত এটাই মানে কি কয় জাগৰণ আনিব বিচাৰিছিল যে ব্ৰিটিছ চৰকাৰে যিখিনি কৰি আছে আমাৰ ওপৰত বা যিখিনি ভাৰতীয় শাসক কৰি আছে ব্ৰিটিছে স্কুল কলেজ স্থাপন কৰি আছে এইবোৰ বস্তু কিয় লাগে এখন সেলফ গভৰ্নমেন্ট লাগে ঠিক আছে নিজা এখন যাতে গভৰ্নমেন্ট বহিব পাৰে নিজা পলিটিক্যাল ডিসিশন ল'ব পাৰে ঠিক আছে নিজৰ স্কুল কলেজ খুলিব পাৰে গতিকে ভাৰতীয় মানুহৰ এইখিনি দম আছে গতিকে সেই চেতনাখিনি সেই জাগৰণখিনি যাতে মানুহৰ মনলৈ আহে আৰু তাৰ কাৰণে হোম ৰুল মুভমেণ্ট 1916 চনৰ পৰা 18 চনৰ ভিতৰত এই সময়ছোৱাখিনিত আপোনাৰ গঢ় লৈ উঠিছিলে ইয়াতে আছে দা হোম ৰুল মুভমেণ্ট অবজেক্টিভ কি আছিলে দা গোল ৱাজ ফৰ ইণ্ডিয়া টু হেভ ইটছ ওন গভৰ্নমেণ্ট ঠিক আছে The Home Rule movement encouraged political discourse and education to spark self-government agitation. Okay, the goal of Home Rule movement was give Indians the courage to speak against government repression. ঠিক আছে মই অলৰেডি কলো যে Home Rule movement মানুহৰ মাজত চেতনা জগাবলৈ বিচাৰিছিল যে গভৰ্নমেণ্টে ব্ৰিটিছ গভৰ্নমেণ্টে ইমান শোষণ কৰি আছে এনেকুৱা বেআইনী কাম কৰি আছে যাতে ভাৰতীয় মানুহৰ মনত সেই নেশ্যনেল মুভমেণ্টৰ ঠিক আছে ভাৱধাৰাটো জাতীয় চেতনাৰ ভাৱধাৰাটো জাগি উঠে নিজা যে পলিটিকেল সাহস আছে নিজৰ যে ডিসিশন মেকিং পাৱাৰ আছে সেইটো যাতে জাগ্ৰত হয় সেইখিনি কৰিবৰ কাৰণে হোম ৰুল মুভমেণ্টে ডাঙৰ ভূমিকা পালন কৰিছিলে আৰু দুজন নেতা এনি বাসেণ্ট আৰু গংগাধৰ তিলকে পৃথক পৃথককৈ দুটা মুভমেণ্ট আৰম্ভ কৰিছিলে ঠিক আছে এনেকৈ মনত ৰাখিব ওকে তাৰ সময়তে অলৰেডি কোনবোৰ ঘটনা ঘটিছিলে আপোনালোকে গম পাব আমি কৰি গৈ থাকিম তো ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰৰ পাছত সেই চেতনাটো আহিছে Next question কৈছে যে হোম ৰুল মুভমেণ্ট ৱাজ এ চিম্বল অফ starting a new phase of freedom movement of India because যে ভাৰতত স্বাধীন আন্দোলনৰ সময়ত আন্দোলনৰ নতুন পৰ্যায় আৰম্ভ কৰা প্ৰতীক আছিল গৃহ শাসনৰ আন্দোলন কাৰণ it established coordination between extremities and moderator Hindus and Muslims started to struggle jointly. Leadership of movement came in the hands of Gandhiji. It put perfect project for self-government before the nation. Yes, this is the correct answer. কি কৰিছিলে ই জাতিৰ সন্মুখত স্বশাসনৰ বাবে এক নিখুঁত প্ৰকল্প ৰাখিছিলে মই কৈছো না জাতীয় চেতনাটো জগাইছিলে যে এখন সেলফ গভৰ্নমেন্ট ভাৰতীয় মানুহে গঢ়ি তুলিব লাগে সেইখিনি যে পাৱাৰ আমাৰ হাতত আছে সেইখিনি চেতনা জগাইছিলে ঠিক আছে ওকে হোম ৰুল মুভমেন্ট ধুনীয়াকে পঢ়িলে বুজি পাব তাৰপাছত নেক্সট কুৱেশ্যন যে which of the following is not associated with the home rule movement তলৰ কোনটো গৃহ শাসন আন্দোলনৰ সৈতে জড়িত নহয় বাল গংগাধৰ তিলকো আছিলে এনি বেসেণ্টো আছিলে সুব্ৰমণিয়াম আয়াৰো আছিলে চি আৰ দাস চিত্ৰৰঞ্জন দাস ইয়াৰ লগত জড়িত নাছিল ঠিক আছে নেক্সট কুৱেশ্যন হল যে হু was the viceroy of India when Rowlatt Act was passed যেতিয়া Rowlatt Act পাছ হৈছিল 1909 চনত সেই Rowlatt Act পাছ হোৱাৰ সময়ত ভাইসৰয় কোন আছিল ইণ্ডিয়াৰ লৰ্ড চেলমছফৰ্ড ঠিক আছে আৰু মন্টেগো চেলমছফ্ৰম যি আপোনাৰ বিল আছিলে 1990 বিল আছিলে এই সময়ত আহিছিলে এই বিষয়ে বাৰু নেক্সট আমি কৰিম কোৱেশ্যন তাৰপিছত জালিৱানাৱালা বাগ মাছাকাৰ টুক প্লেচ ইন দা সিটি ক'ত হৈছিলে এইটো হৈছিলে অমৃতসৰ ঠিক আছে অলৰেডি মই কৈছিলো অমৃতসৰত হৈছিলে এই হত্যাকাণ্ড কোনখন চহৰত হৈছিলে আহিব পাৰে কুৱেশ্যন তাৰপিছত এতিয়া গম পাব যে এইখন ওকে The year 1919 in Indian history is related to যে 1919 চনটো ভাৰতীয় ইতিহাসৰ কোনটো ঘটনাৰ লগত জড়িত হেতু হ'ব আপোনাৰ চাওক এখিনি জানে কোনটো হ'ব ফৰ দা ট্ৰেজেডি অফ জালিৱানাৱালা বাগ মাছাকাৰ ঠিক আছে জালিৱানাৱালা বাগৰ নৰহত্যাৰ কাৰণে এই চনটো আমি ইতিহাসত মনত ৰাখো ইম্পৰ্টেন্ট চন ইয়াৰ পৰা কুৱেশ্যন আহাৰ চান্স আছে তাৰ পাছত who was the viceroy of British India during the non-cooperation movement নন কোঅপাৰেশন মুভমেন্ট কিমান চনত আৰম্ভ হৈছিল এটা লিখা আছে 1920 চনত নন কোঅপাৰেশন খিলাফত মুভমেন্ট স্টাৰ্ট কৰিছিল কোনে গান্ধীজীয়ে দুইটা মুভমেন্ট একেলগে লাগিছিল খিলাফত মুছলিম লীগ আৰু নন কোঅপাৰেশন মুভমেন্ট ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ঠিক আছে 1920 চনত আৰু সেই সময়ত ভাইসৰয় কোন আছিল সেইটো আপোনালোকে কমেন্ট কৰি জনাওক ওকে এটো লাষ্ট কোৱেশ্যন আছিল আৰু মই আপোনালোকক কওঁ যে 20 তাৰিখৰ পিছত আমি ভালদৰে থাকিম আৰু যিখিনি এক্ট আছিল ৰাওলাট এক্ট কি হয় তাৰ পাছত এডুকেশ্যন আছিলে ৰব
এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট কৈছিলে ৰাওলাট এক্ট কি হয় তাৰ পাছত বাকী এক্টবোৰ যে আছিলে ইণ্ডিয়ান কাউন্সিল এক্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট পিটছ ইণ্ডিয়া এক্ট সেই এক্টখিনি আমি এক্সট্ৰাকে পঢ়িম তেতিয়া আপোনালোকে সকলোবোৰ ক্লিয়াৰ হৈ যাব ঠিক আছে নাও ডিউৰিং দ্য ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল হোৱাই ডিড ৰাওলাট এক্ট এৰ'জেছ দ্য পপুলাৰ ইণ্ডিজেনেশ্যন ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সময়ত ৰাওলাট আইনখনে কিয় জনপ্ৰিয়তা শুভৰ সৃষ্টি কৰিছিল কিয় খুব সৃষ্টি কৰিছিল বিকজ কাৰণ ইট অথৰাইজ দ্য গভৰ্ণমেণ্ট টু ইমপ্ৰিজন দ্য পিপল উইদাউট ট্ৰায়েল ঠিক আছে চাওক যেতিয়া পঢ়িম ভালদৰে গম পাব আমি 20 তাৰিখৰ পিছত একদম ভালদৰে পঢ়িম ই চৰকাৰক বিনা বিচাৰে কাৰাগাৰত ভৰোৱাৰ কৰ্তৃত্ব প্ৰদান কৰিছিল যে এই আইনখন ইমানেই বেয়া আইন আছিলে যদি আপুনি কিবা ক্ৰাইম কৰে বা আপুনি ক'ৰবাত গোট খালে কিবা প্ৰতিবাদ কৰিব যায় তেনেহলে কি হ'ব উইদাউট ট্ৰায়েল উইদাউট কোৰ্টত নিনিয়াকৈ তেওঁক দোষী সাব্যস্ত কৰি জেলত দিয়াৰ ব্যৱস্থা কৰিছিলে আজিকালি কি হয় যদি আপুনি কিবা এটা ভুল কৰে কি হ'ব প্ৰথমে পুলিচে এৰেষ্ট কৰিব পুলিচে এৰেষ্ট কৰাৰ এটা সময়ৰ পাছত নিৰ্দিষ্ট সময়ৰ পিছত কি হ'ব কোৰ্টত যাব কোৰ্টে কি কৰিব মানুহজন দোষী হয় নে নহয় নিৰ্দোষী হয় সেইটো বিচাৰ কৰিব বিচাৰ কৰি তাৰপিছত কি কৰে জেললৈ পঠাই যদি নিৰ্দোষী হয় তেওঁক ওলাই দিব মানে দোষী সাব্যস্ত হোৱাৰ আগত প্ৰথমে তেওঁৰ ওপৰত কি চলে ট্ৰায়েল চলে কিন্তু 1999ৰ যিখন ৰাওলাট এক্ট আছিলে সেইখন এনেকে আনিছিলে যাতে উইদাউট ট্ৰায়েল তেওঁক জেললৈ লৈ যাব পাৰে আৰু সেইকাৰণে ডাঙৰ প্ৰটেষ্ট গঢ়ি তুলিছিলে অমৃতসৰৰ জালিৱানাৱালা বাগত তাৰ বিষয়ে অকমান প্ৰটেষ্ট কৰিবলৈ মানুহ গোট খাইছিলে ঠিক আছে তো আৰু শান্তিপূৰ্ণভাৱে গোট খাইছিলে কিন্তু তথাপিও কি হ'ল তেওঁলোকৰ ওপৰত নৰহত্যা কৰিলে গুলী চালনা কৰিলে আৰু সেই দিনটো কলা অধ্যায়টো আজিও আমি মনত ৰাখো ওকে তো নেক্সট আমি ভালদৰে পঢ়ি যাম তাৰ পাছত আমি স্বাধীনতা আন্দোলনলৈকে 1947লৈকে ধুনীয়াকৈ কৰিম কিন্তু আজি এইখিনি কুৱেশ্যন আপোনালোকৰ হাতত আছিলে কাৰণে মই কৰি দিলো দেন থেংক ইউ আৰু লাহে লাহে কুৱেশ্যন আনিম 20 তাৰিখৰ পিছত আমি ভালদৰে আৰু আৰম্ভ কৰিম ধন্যবাদ